Hey guys, Central Selection Board BTC ৰ পৰা আহিছে notification টো যদি আপুনি ভাবি আছিল BTC ত আপুনি আপোনাৰ নিজৰ career টো start কৰিব দেন আপুনি এটো ভিডিও কমপ্লিট চেক কৰিব পাৰে এটো requirement details খিনি মই আপোনাক এটো ভিডিওত provide কৰিম যদি আপুনি minimum class 12 পাস কৰিছে দেন আপুনি এটো vacancy ত apply কাৰণে eligible হ'ব এটো requirement regarding যদি কোনো ধৰণৰ question থাকে আপুনি ভিডিওটোৰ comment section ত comment কৰি দিব within 48 hours ৰ ভিতৰত আপুনি job alert SK team ৰ পৰা response পাব তেনে আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো BTC Assam Forest Requirement 2026 or কাৰণে notification আহিছে আৰু তাৰে details খিনি মই আপোনাক এটো ভিডিওত provide কৰিম ৰিকোয়েডিং যেটো অথৰিটি দিয়া আছে Central Selection Board BTC কোকৰাঝাৰৰ পৰা আহিছে notification টো আৰু ডিপাৰ্টমেন্ট দিয়া আছে আপোনাৰ Forest Department BTC ত হ'ব আপোনাৰ requirement টো পোষ্ট দিয়া আছে Forester 1 and Forest Guard পোষ্টত এপ্লাই কৰিব পাৰিব টোটাল আপোনাৰ পোষ্ট দিয়া আছে 157 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব Job location to hobo apnar Bodoland territorial area district Assamot hobo apnar job location application jeto mode di ase apuni online ot apply koribo lagibo online ot keneke apply koribo ekini details moi apanak ete provide kori dim vacancy details kini sai lok jodo apnar forester 1 jodo apuni 47 post ot apply koribo paribo forest guard jodo apuni 110 post ot apply koribo paribo aru total apnar post di ase apuni 157 post ot apply koribo paribo এতিয়া চাইলক পোষ্ট কিনে এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ফৰেষ্ট গাৰ্ড পোষ্টত এপ্লাই কৰি আছে তেনে আপুনি 12 পাস কৰিব লাগিব মানে আপুনি হায়াৰ সেকেন্ডাৰী টু কোৱালিফাইড হ'ব লাগিব যিকোনো ৰিকগনাইজ বৰ্ডৰ পৰা তেতিয়া হলে আপুনি এটো পোষ্টত এপ্লাই কাৰণে যদি আপুনি ফৰেষ্টাৰ 1 যদি আপুনি এপ্লাই কৰিব বিচাৰিছে তেনে আপুনি গ্ৰেজুৱেচন টু কমপ্লিট কৰিব লাগিব এনি ডিসিপ্লিন যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা কমপ্লিট কৰিব লাগিব আপোনাৰ ডিগ্ৰীটো Age limit বিচাৰিছে minimum যদি আপোনাৰ 18 years হৈছে দেন আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব maximum যেটো age limit দি আছে 40 years লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব age relaxation খিনি applicable হ'ব as per the category wise and as per the government rules আছে এটো হিচাপত applicable হ'ব লগতে বিচাৰিছে residency তো আপুনি must be permanent resident হ'ব লাগিব Bodoland territorial area district যেটো আসামত আছে ইয়াৰ residence হ'ব লাগিব বেলেগ residence হলে আপুনি ইয়াতে এপ্লাই কৰিব নোৱাৰিব এতিয়া চাইলক সিলেকশন প্ৰসেস দি আছে তো আপোনাৰ ফাৰ্স্টত ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট হ'ব নেক্সট আপোনাৰ ফিজিক্যাল এফিশিয়েন্সি ওয়ার্কিং টেষ্ট হ'ব নেক্সট আপোনাৰ ৰিটেন এক্সামিনেশন হ'ব নেক্সট আপোনাৰ মেডিকেল এক্সামিনেশন এন্ড বাই বাই ইন্টাৰভিউ দি আছে এইখিনি প্ৰসেসত আপোনাৰ সিলেকশন খিনি কমপ্লিট কৰা হ'ব এতিয়া চাইলক স্যালাৰি ডিটেইলস খিনি দি আছে স্যালাৰিটো এজ পাৰ দা যেটো BTC পে স্কেল আছে এটো হিচাপত এপ্লিকেবল হ'ব এপ্ৰক্সিমেট যেটো স্যালাৰি দি আছে আপুনি ৰিসিভ কৰিব 14000 এৰ পৰা লৈ কিনে 49000 পাৰ মান্থ আপুনি ৰিসিভ কৰিব ইনক্লুডিং হ'ব যিখিনি গ্ৰেড পে লগতে আদাৰ যিখিনি এলাউন্সেস আছে এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলস এটো হিচাপত এপ্লিকেবল হ'ব এতিয়া চাইলক এপ্লিকেশন ফি এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দি আছে যদি আপুনি জেনাৰেল OBC বা EWS ক্যান্ডিডেট হয় 150 আপুনি পেমেন্ট কৰিব লাগিব যদি আপুনি SC বা ST ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 100 এটা পেমেন্ট কৰিব লাগিব পেমেন্ট যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব এতিয়া চাইলক কেনেকৈ আপুনি এপ্লাই কৰিব তো এপ্লাই যেটো প্ৰসেস আছে আপুনি অনলাইনত কৰিব লাগিব যাৰ কাৰণে আপুনি ভিজিট কৰিব লাগিব সেন্ট্ৰাল সিলেকশন বোৰ্ড BTC কোকৰাঝাৰৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব নেক্সট আপুনি যাব লাগিব তাতে নোটিফিকেশন সেকশন যেটো ৰিকোয়াৰমেন্ট সেকশন দি আছে তাতে আপুনি চাব নোটিসটো দি আছে যত আপুনি ফৰেষ্ট গাৰ্ড এন্ড আপুনি ফৰেষ্টাৰ পোষ্টত এপ্লাই কৰাৰ কাৰণে নোটিফিকেশনটো দি আছে তাতে আপুনি এপ্লাই অনলাইন বাটনটোত ক্লিক কৰিব আৰু তাতে আপুনি ফাৰ্স্ট টাইম ৰেজিষ্ট্ৰেচন খিনি কমপ্লিট কৰিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো ওপেন কৰি কিনে পাৰ্সোনাল ডিটেইলস এডুকেশনাল ডিটেইলস এন্ড আদাৰ যিখিনি ৰিকোয়াৰ্ড ডিটেইলস খিনি আছে আপুনি ফিল আপ কৰি দিব নেক্সট স্টেপত আপুনি আপলোড কৰিব লাগিব আপোনাৰ ফটো সিগনেচাৰ এন্ড নেসেসাৰি ডকুমেন্টস খিনি এন্ড আপোনাৰ যেটা এপ্লিকেশন ফি দি আছে ক্যাটেগৰি ওয়াইজ সেইখিনি আপুনি পেমেন্ট কৰিব লাগিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি সাবমিট কৰিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটা এপ্লিকেশন একনলেজমেন্ট ৰিসিভ লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্ট ডেটস খিনি চাই লব অনলাইন যেটা এপ্লিকেশন 23 ফেব্ৰুৱাৰী 2026 ৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব যেটো ডেট দি আছে 15 মাৰ্চ 2026 লৈ কিনে এডমিট কাৰ্ড এতিয়ালৈকে ৰিলিজ কৰা নাই যেতিয়ালৈকে নোটিফিকেশনৰ অফিশিয়াল নোটিফিকেশনটো ৰিলিজ কৰিব এডমিট কাৰ্ডৰ কাৰণে তেতিয়া আপুনি চেক কৰিব পাৰিব এক্সাম ডেটটো এতিয়ালৈকে নোটিফাই কৰা নাই ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই ভিডিওটোৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি এটো ৰিকোয়াৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট SK টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিও আমি ইয়াতে সামৰিছো